গহপুৰ বালিজান জাকাপাৰাত বন্যহস্তীৰ উপদ্ৰৱত ৰাইজে তাহি মধুসূদন দেখিছে। কুম্ভকৰ্ণৰ নিদ্ৰাত বিশ্বনাথৰ বন বিভাগ। ৰাতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় 150জনীয়া এটা বনৰীয়া হাতীৰ দলে খাদ্যৰ সন্ধানত গহপুৰ বালিজান জকাপাৰা ৰাইজৰ বিঘাই ধান খেতি খাই অনিষ্ট কৰাৰ লগতে নবীন বৰদলৈ নামৰ লোকজনৰ ঘৰখন সম্পূৰ্ণৰূপে ভাঙি তহিলং কৰে। ইয়াৰ উপৰিও স্থানীয় বহুকেইজনৰ ঘৰত অনিষ্ট সাধন কৰে। ৰাইজে গহপুৰ উপ সংমণ্ডল বন বিষয়াক ফোন কৰে যদিও নাপালে কোনো সঁহাৰি, বৰঞ্চ বিষয়া কৰ্মচাৰীসকলৰ ফোন ছুইচ অফ হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। অৱশেষত ক্ষোভিত ৰাইজে আজি ৰাজপথলৈ ওলাই বন বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। ইয়াৰ বিষয়ে আমি কওঁ, আমাক যে হাতীয়ে প্ৰতিদিনে উৎপাত কৰি আছে, যথেষ্ট জনসাধাৰণৰ উপদ্ৰৱ কৰি খেতিপথাৰ তহিলং কৰিলে, ঘৰ ভাঙিলে। আমি বন বিভাগক কেইবাবাৰো আবেদন নিবেদন কৰিলোঁ, কিন্তু বন বিভাগে কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আজি আমি এই কষ্ট ভোগ কৰিবলগীয়া হৈছে। সেয়ে আমি বন বিভাগক ধিক্কাৰ দিছোঁ যে তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাৰ কাৰণে আজি আমি সকলো ৰাইজ সমাবেত হৈ বন বিভাগক ধিক্কাৰ দিবলৈ বাধ্য হৈছোঁ। সেয়ে আমি জানো যে আজি ৰাইজৰ ইমানখিনি নষ্ট হোৱাৰ স্বত্তেও বন বিভাগে কোনো গুৰুত্ব দিয়া নাই। ইয়াত আজি আমাৰ চকু পচাৰতে এজন দুখীয়া দৰিদ্ৰ লোকৰ ঘৰ ভাঙি তহিলং কৰি পেলোৱাৰ পিছতো বন বিভাগক কেইবাটাও কল কৰা হ'ল, কোনো তেওঁলোকে ফোনো ৰিচিভ নকৰাৰ হেতুকে আমি আজি তেওঁলোকক যথেষ্ট ধিক্কাৰ দি প্ৰতিবাদ কৰিবলৈ আমি সকলো ৰাইজ সমবেত হৈ বাধ্য হৈছোঁ। প্রায় 2:30 বাজাত আই ঘর সব ভাঙি সিঙি সুরমার করলে, পাকঘর ধান চাউল সব শেষ করলে, কাহি বাটি একু নাই। পকা ঘর ভাঙিলে, বাড়ি সারি সব শেষ করে দিছে। আর ফরেস্টর ডিপার্টমেন্টের মানুষ কত আছে, কি করি আছে, আমি তো এইটু কব নোৱাৰো। ইমান যে ফোন উঠাই মাৰিছো, ফোন মাৰোতে ফোন উঠোৱা নাই। ফরেস্টর কত আছে, কি কারণে ফোন উঠোৱা নাই। 3বার 4বার ফোন মাৰোতে ফোন উঠোৱা নাই। আর মোটি দিনে হাজিরা করে খোয়া মানুষ সব রাইজেই জানে, এতে আহি পেলাই ঘর চাব পারে। বিধ্বংস করে সব লণ্ড ভণ্ড করে ধান চাউল সব কাহি বাটি একো নাই। দিয়া ঘর আছিলে সেইটোও ভাঙি চুৰমাৰ। এতিয়া মই খাম কেনেকৈ, থাকিম ক'ত, কি খাম? গতিকে মহোদয় আপোনালোকে আহি পেলাই বিচাৰ কৰি দিয়াটো মই যুক্তি বুলি ভাবো। যোৱা ৰাতি আমাৰ বাগৰি পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ডৰ এই মানুহ ঘৰত, 6 নম্বৰ ৱাৰ্ডৰ এই মানুহ ঘৰত হাতীৰ জাক আহে। প্ৰকাণ্ড হাতীৰ জাক আহি মানুহ ঘৰৰ পকা ঘৰ পৰ্যন্ত ভাঙি পেলাই প্ৰায় 10 বিঘা কাটি থোৱা ধান তহিলং কৰে আৰু ওচৰে পাজৰে অন্যান্য বহু জেগাতো বহু বিনষ্ট কৰে। ইয়াতে হাতীৰ পোৱালিও ঘৰত সোমোৱা কথাটো গৃহস্থই আমাক কৈছে আৰু গৃহস্থই যেনে তেনে প্ৰাণ বচালে। ৰাইজ আহি চিঞৰ বাখৰ কৰাত, নানা ধৰণৰ কৌশল কৰাত হাতীজাক যেনে তেনে গুচি যায়। এতিয়া প্ৰশ্ন হ'ল, শ শ হাতীৰ জাক এনেকে ঘূৰি ফুৰাৰ পাছতো আমাৰ বন বিভাগ ক'ত আছে? অন্তত এইখিনি সময়ত, ধান কটা সময়ত বন বিভাগে কিছু সক্ৰিয়তাৰে ইয়াতে খেতিয়ক ৰাইজৰ, গঞা ৰাইজক সহযোগ কৰাটো উচিত। এতিয়া বাগৰি পঞ্চায়তৰ হাতী পীড়িত লোকসকলে মোক কোৱা মতে ইয়াতে বন বিভাগৰ কোনো পদক্ষেপ তেওঁলোকে দেখা নাই। অন্তত ৰাইজেও আমি সহযোগ কৰিবলৈ প্ৰস্তুত আছোঁ বুলি চবেই কৈ আছে। মই নিজেও বাগৰি পঞ্চায়তৰ, তেওঁলোকে কেম্প কৰক, এলাৰ্ট কৰক, বিভিন্ন প্ৰকাৰে অন্তত এই খেতিৰ সময়ছোৱা হাতীজাক খেদিব পৰা হ'লে খেতিও সুৰক্ষা হ'লহেঁতেন। এতিয়া গৃহস্থই যেনে তেনে ঘৰ এটা বনাইছে, গোটেই ঘৰ ধ্বংস কৰি পেলাইছে। এইফালে পকা ঘৰ পৰ্যন্ত ভাঙি দিছে। এইফালে গোটেই ভিতৰত আপোনাৰ চাউল পাতিকে আদি কৰি কানি কাপোৰ, হাত বিচনা সব তহিলং কৰা আমি প্ৰত্যক্ষ কৰিলোঁ। এই অৱস্থা হৈ থাকিলে আজি 3 দিন আগতেও ইয়াতে অনুৰূপ ধৰণৰ ঘটনা ঘটিছিলে। গতিকে মই আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে বন বিভাগৰ লগতে আমাৰ প্ৰশাসনীয় বিভাগ, চৰকাৰক আহ্বান জনাওঁ যে হাতীৰ পৰা সুৰক্ষা যদি নিদিয়ে তেতিয়াহ'লে ইয়াতে মানুহে জীয়াই থকাই বৰ কষ্টকৰ হৈ পৰিছে। দলনি 6 নম্বৰ ৱাৰ্ডৰ ৰাম পোখৰেল অতি দৰিদ্ৰতা ঘৰৰ
মানুহ তেখেতে আগতো আই ঘৰ এখন পাই তেখেতৰ জীৱিকা চলাই আছিল। তেখেতৰ আজিৰ ঘৰৰ অৱস্থা দেখি আমাকো বিভ্ৰান্তি হৈছোঁ। ঘৰৰ ধান চাউল খাট পালেং পকা ঘৰ সব ভাঙি বিনষ্ট কৰিছে আৰু আমি গাঁৱৰ ৰাইজো অতি দূষিত হৈছোঁ। একেবাৰে নিবনুৱা মানুহ। 11টামান বজাত আহিছিলে, হাল্লাই আছিলে, বহুত আছিলে মানে প্ৰথমতে 50-60টামান আছিলে, তাৰপৰা চাই থাকোঁতে 200-250 মান হৈ গ'ল। তাৰপৰা কোনো খোৱা নাই মানে আমি জুই জ্বলাই বহি আছোঁ। তাৰপৰা লাষ্টত গৈ আমাৰ মামাৰ ঘৰত আহিলে, এয়া যেন তেনে হাজিৰা কৰি খাই মেলি আছিলে, পাকঘৰ বনাইছিলে যেন তেনে। এতিয়া চব ভাঙিলে, চাউল তাউল একো নাই, চব পেলালে। এতিয়া কি খাব, কেনেকৈ থাকিব? ভিতৰতে কান্দি কাটি আছে আৰু ল'ৰা ছোৱালী ইফালে লৈছে সিফালে লৈছে, তেনেকৈ থাকিলে আৰু এতিয়া কি কৰিম, উপায় নাই। এতিয়া আপোনালোকে চাই মেলি কিবা কৰি দিব লাগে আৰু সেইটোৱে আমাৰ আশা থাকিলে আৰু আপোনালোকৰ প্ৰাৰ্থনা জনালোঁ আৰু কি কৰিম এতিয়া কান্দি কাটি বহি আছে আৰু খাবলৈ মানে এনেকৈ ভাঙি দিলে, এনেকৈ আমালৈ খোৱাই বস্তুকেইটাই নাই, চাবলৈ খাই দিলে, এইটো ধানে খাই দিলে। আমাৰ বেমাৰী মানুহে সদায় টেবলেট খাই আছোঁ, এনেকুৱা কৰি দিলে। পকী ঘৰে ভঙাই দিলে, চব ভাঙি দিছিলে। আমাৰ ছোৱালী আছে সৰু হাজিৰা কৰিয়ে খাম আমি, দিনে দিনে হাজিৰা কৰিয়ে খাই আছোঁ আমি। আমাৰতো নাই হাততে টকা চকেইটা, এতিয়া হাতী আহি পেলাই ইমান অনিষ্ট কৰি দিছিলে। গহপুৰৰ পৰা বিপুল হীৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।